নলবাৰীৰ জোৱানক যুদ্ধক্ষেত্ৰলৈ আগবঢ়াই দিলে মাতৃ পত্নী কন্যাই। ভাৰত পাকিস্তান সীমান্তত যুদ্ধৰ দামামা চলিছে। কেনেকৈনো গৃহত থাকিব জোৱানসকল? এমাহৰ ছুটীলৈ নলবাৰী নিজ গৃহলৈ আহিছিল দামোদৰ ৰাজবংশী নামৰ যুৱকজন। গৃহলৈ অহাৰ 14 দিন হৈছিল CRPF জোৱান দামোদৰ ৰাজবংশী। পিছে CRPFৰ মুখ্য কাৰ্যালয়ৰ পৰা হঠাতে দামোদৰলৈ আহিল মেছেজ। 24 ঘণ্টাৰ ভিতৰত কাশ্মীৰ গৈ পাব লাগে দামোদৰে। নিৰ্দেশনা পোৱাৰ লগে লগে আছে বিয়লিৰ ভাগত নলবাৰীৰ দেহচাৰীৰ গৃহৰ পৰা তততয়াকৈ ৰাওনা হ'ল দামোদৰ। দামোদৰ ৰাজবংশী ঘৰ মোৰ নলবাৰী ডিজাৰী গাঁও। যে মই আজি যাব ওলাইছোঁ। মই আহিছিলোঁ আপোনাৰ এমাহ ছুটী, পিছত 1 মাহ মানে 30 দিনৰ ছুটী। অহাৰ পিছত মোৰ 10 দিন 15 দিন গ'ল আৰু কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে, গতিকে মই যাব লাগে যেনেকৈ নহওক। মোক 24 ঘণ্টা সময় দিছে। তো এতিয়া মই যাবলৈ ওলাইছোঁ। CRPFত চাকৰি কৰোঁ। মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন, জম্মু কাশ্মীৰ। কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট, পাকিস্তান সীমা। পিতামাতৃ উৰ্বশী ৰাজবংশী পত্নী শ্ৰীমণি গগৈ ৰাজবংশী কণমানি কন্যা হৃষিকা ৰাজবংশী সহিতে পৰিয়ালৰ অন্যান্য সদস্যসকলক এৰি আজি বিয়লি ভাগতে কাশ্মীৰ অভিমুখে ৰাওনা হ'ল CRPF জোৱানগৰাকী। এতিয়া মই ছুটী মানে কি শেষ হোৱাই নাই। ছুটী এৰি মই যাব লগা হ'ল, কাৰণ আগতে দেশৰ সেৱা, পিছতে আপোনাৰ ঘৰৰ। যেতিয়া মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাইজে যাতে মোক আশীৰ্বাদ দিয়ে, যাতে আমি সমাজৰ বা দেশখনৰ হয় যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ, আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ। ঘৰত দাদা বৌ আছে, আমাৰ এওঁ আছে, মোৰ অকণমানি ছোৱালী এজনী আছে আৰু মা আছে। তো লাগিবই, কাৰণ এতিয়া ধৰক আগে দেশ সেৱা, কাৰণ দেশখন এনেকুৱা এটা অৱস্থাত আছে যিটোৰ কাৰণে আমাক মাতি পঠিয়াইছে। কাৰণ আমি দেশৰ কাৰণে আমি চাকৰি কৰিছোঁ বা দেশখনে আমাক চলাই আছে, গতিকে আগে দেশ সেৱা, তাৰপিছতে আমাৰ নিজৰ কাম। আৰু পিতামাতৃৰ আশীষ লৈ পত্নী কন্যাক বুকুত সাৱটি লৈ নীৰৱে উচপি সামৰিক পোছাকতেই যুদ্ধভূমিলৈ ৰাওনা হ'ল দামোদৰ ৰাজবংশী। যুদ্ধভূমিলৈ পুত্ৰৰ আগমনত নীৰৱে উচপি মাতৃ উৰ্বশী ৰাজবংশীয়ে পুত্ৰক দিলে যুদ্ধভূমিলৈ যোৱাৰ অনুমতি, দিলে যুদ্ধজয়ৰ আশীৰ্বাদ। CRPFৰ মুখ্য কাৰ্যালয়ৰ পৰা 24 ঘণ্টাৰ ভিতৰত কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশনা পাই আজি বিয়লিৰ ভাগত কাশ্মীৰ অভিমুখে ৰাওনা হোৱাত সাহসেৰে যুদ্ধক্ষেত্ৰলৈ আগবঢ়াই দিলে পত্নী শ্ৰীমণি গগৈ ৰাজবংশী সহিতে কণমানি কন্যা হৃষিকা ৰাজবংশীয়ে। 10 দিন থাকি মানে তাত যাব লগা হ'ল। তাৰ বাবে মই বেয়া লাগিছে। কৰ্তব্যখিনি পালন কৰিবই লাগিব। গৈ ভালকৈ যাতে ঘূৰি আহে, এয়ে মই কামনা কৰোঁ। ভালে ভালে ঘূৰি আহক। আমাৰ আশীৰ্বাদ লৈ গৈছে, তেওঁ ভালে ভালে আহক, তাকেই ক'ম।